ডাঙৰ ডাঙৰ কোম্পানীত, ডাঙৰ ডাঙৰ অফিচত, ডাঙৰ ডাঙৰ চৰকাৰী কাৰ্যালয়ত আপুনি ডাঙৰ চাকৰ হোৱাতকৈ এখন সৰু কিবা প্ৰতিষ্ঠান খুলি, কিবা এটা ব্যৱসায় খুলি আপুনি সৰুকৈ মালিক হওক, যাতে আপুনি সন্ধিয়া সেই কামবিলাকৰ কাৰো আগত হিচাপ দিব নালাগে। আপুনি নিজেই ৰজা, নিজেই প্ৰজা, নিজেই মন্ত্ৰী, আপুনি নিজেই নিজৰ মালিক, হয়নে? এই কথাখিনি কিন্তু কওঁতে বহুত সহজ হ'লেও আপুনি এবাৰ ভাবি চাবচোন, এটি কাম আৰম্ভ কৰিবলৈ কিমান কষ্ট। কিন্তু এই ভিডিঅ'বিলাক আমি যদিও বনাওঁ, সকলো মানুহৰে জীৱন একে নিচিনা নহয় আৰু অৱস্থা চাইহে ব্যৱস্থা হয়। বহুতো মানুহৰ জীৱনত হয়তো চাকৰিয়ে ঘৰখন সলাইছে, কাৰণ তেওঁলোকৰ অৱস্থা বহুতেই বেয়া আছিলে। কিছুমান কথা আমি ছ'চিয়েল মিডিয়াত ক'বলৈ ভাল, কিন্তু মানুহৰ সকলোৰে জীৱন প্ৰণালী একে নিচিনা নহয়। বহুতো মানুহ দুৰ্গম অঞ্চলত বাস কৰে, যিবিলাক ঠাইত নেকি এতিয়াও ইলেক্ট্ৰিচিটি যোৱা নাই বা ভাল সুগম পথ যোৱা নাই, ৰাস্তা পদূলিৰ বহুত অভাৱ, গাড়ী মটৰ নচলে, আধুনিকতাৰ প্ৰভাৱ বহুত পৰা নাই। সেইবিলাক অঞ্চলত কিন্তু চাকৰিয়ে কাম দিয়ে, কাৰণ তেওঁলোকৰ হয়তো কোনো প্ৰজন্মৰ মানুহে চাকৰিৰ মুখ দেখা নাছিলে আৰু বহুত কষ্ট কৰি ল'ৰাজনে বা ছোৱালীজনীয়ে চাকৰি পাইছে। সেইটো বহুত ভাল কথা, মই বেয়া কথা বুলি নকওঁ। কিন্তু আপুনি চাকৰি জীৱনৰ লগে লগে নিজৰ কিবা এটা আৰম্ভ কৰিবলৈ চেষ্টা কৰিব, কাৰণ চাকৰি এটাই এটি বহুত দীঘলীয়া প্ৰব্লেমৰ এটা সৰু চলিউশ্যনহে মাত্ৰ। আৰু আপুনি জানিব পাই সুখীও হ'ব পাৰে বা দুখীও হ'ব পাৰে, মই নাজানো। আপোনালোকে যিসকল ব্যক্তিয়ে চাকৰি কৰে, আপুনি সুধিবচোন তেওঁলোকৰ জীৱনত তেওঁলোকে লোন ল'ব লগা হৈছে আৰু তেওঁলোকৰ চাকৰি জীৱন আৰম্ভ হোৱাৰ এবছৰ বা দুবছৰৰ ভিতৰতে লোন আৰম্ভ হৈ যায়। আৰু সেই যে ধাৰ লোৱা পদ্ধতিটো আৰম্ভ হৈ গ'ল, ওৰে জীৱন সেই প্ৰণালীটো চলি থাকে। কাৰণ আমাৰ মাইণ্ডছেটটো এনেকুৱা হয়, আমাৰ পইচা নাথাকিলে একো কথা নাই, আমিতো চৰকাৰী মানুহ বা আমিতো এটি প্ৰাইভেট কোম্পানীত ভাল পোষ্টত আছোঁ বা পাৰ্মানেণ্ট মেম্বাৰ, আমিতো লোন পায়েই যাম, গতিকে আমি কোনো ধৰণৰ চিন্তা কৰিবই নালাগে, তেনেকুৱা এটা মাইণ্ডছেট হৈ যায়। কিন্তু আমি তাৰ বাহিৰেও আমাৰ ভিতৰত কি স্কিল আছে, আমি কি কাম কৰি আমি নিজৰ হাতৰ কামখিনিৰে আমি কিবা এটা মানে ইনকামৰ পথ উলিয়াই ল'ব পাৰোঁ, সেই কথাটো আমি ভাবিব লাগে। কাৰণ চাকৰিয়ে আপোনালোকৰ জীৱন সলাব নোৱাৰে। নহ'লে পৃথিৱীৰ সকলোতকৈ ধনৱন্ত, সকলোতকৈ ধনী মানুহবিলাক সদায় চাকৰি কৰা মানুহে হ'ল হয়। আপোনালোকে চাব, পৃথিৱীত সকলোতকৈ ডাঙৰ ডাঙৰ ধনী মানুহসমূহ হৈছে বিজনেছমেন। আৰু সেই ধনী মানুহ বুলি মই কিয় কৈছোঁ তেওঁলোকক, আপোনালোকে এটা কথা মনত ৰাখিব, অকল টকা ইনকাম কৰিলেই মানুহ ধনী নহয়, বা অকল সেই ডাঙৰ ডাঙৰ ব্যৱসায় কৰিলেই মানুহ ধনী নহয়। তেওঁলোকৰ এক উদাৰ মন আছে, তেওঁলোকৰ এক ডাঙৰ চিন্তা শক্তি আছে, তেওঁলোকৰ এক বিশ্বব্যাপী চিন্তা কৰিব পৰা মগজু আছে, সেইবাবে তেওঁলোক ধনী হৈছে। আৰু গোটেই পৃথিৱীৰ ভিতৰত যে 1 নম্বৰত আহিলে, 2 নম্বৰত আহিলে বুলি আমি নাম কওঁ বা কেতিয়াবা হিংসা কৰোঁ, সেইটো কথা নহয়। তেওঁলোকৰ কিন্তু এক ডাঙৰ মানে চিন্তা শক্তিৰ ভাণ্ডাৰ আছে, সেইবাবে তেওঁলোক আগবাঢ়ি যাব পাৰিছে। আৰু একদম আমি মনত ৰাখিবলগীয়া কথা যে তেওঁলোকে যেতিয়া ধনী হৈছে, তেওঁলোকে কিন্তু অকলে সেই গোটেই ধনখিনি খোৱা নাই বা তেওঁ অকলে ধনী হ'ব পৰা নাই। তেওঁ অতি কমেও 10,000, 20,000, 50,000 বহুতো মানুহক চাকৰিৰ মুখ দেখুৱাইছে। যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, সেই ধনৱন্ত, সেই ধনী মানুহখিনিয়ে কিন্তু এওঁলোকক চাকৰি দি এটা জীৱিকাৰ পথ উলিয়াই দিছে। গতিকে আপুনি নিজে চাকৰি কৰিছে কৰক, বা আৰম্ভণিটো আপুনি জীৱনটো চাকৰিৰে কৰক, কিন্তু আপুনি জীৱনৰ শেষটো চাকৰিৰে নকৰিব। কাৰণ চাকৰিৰে আপুনি খাব, কিন্তু আপোনাৰ ব্যৱসায় বা আপোনাৰ কিবা এটা হাতৰ বিদ্যা যদি আপোনালোকে এটি সৰুকৈ উদ্যোগো ঘৰত প্ৰতিষ্ঠা কৰিব পাৰে, সেইটো যদি আপোনালোকৰ আহি থকা প্ৰজন্মই খুব ধুনীয়াকৈ চলাই নিব পাৰে, সুচাৰুৰূপে যদি চলাই নিব পৰা সংস্কাৰ আপোনালোকে বাল্যকালত, শিশুকালত, শৈশৱ কৈশোৰত যদি আপোনালোকে দিব পাৰে, তেনেহ'লে সেই ব্যৱসায়টো আপোনালোকৰ খুব ধুনীয়াকৈ চলিব আৰু প্ৰজন্মই সেই বস্তুটো খাব পাৰিব বা সমাজত এক স্থান পাব বা আপোনালোকৰ এক নিজা পৰিচয় হ'ব। কাৰণ চাকৰিটো পৃথিৱীত বহুতেই কৰে। কাৰণ আজিকালি আপোনালোকে জানেই যে চাকৰি জীৱনৰ এনেকুৱা এটা অৱস্থা হৈছে যে মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গোটেই সময়টো অফিচত থাকিবলগীয়া হয় বা চৰকাৰী কাৰ্যালয়ত থাকিবলগীয়া হয়। ঘৰৰ পৰিয়ালক সময় দিবলৈ বহুত সময় কম থাকে। কিন্তু ব্যৱসায়টো এটা এনেকুৱা বস্তু, হয় আপুনি কষ্ট কৰিব লাগিব 1 বছৰ বা 2 বছৰ, যেতিয়ালৈকে ব্যৱসায়টো মানে অটো ৰান নহ'ব, যেতিয়ালৈকে মানে অট'মেটিকেলি আপুনি শুই থাকিলেও পইচা আহি থাকিব, ঠিক তেনেকুৱা নহ'ব, তেতিয়ালৈকে আপুনি কষ্ট কৰিব লাগিব। তাৰপিছত কিন্তু আপুনি নিজৰ কামত লাগি থাকক, নিজে কিবা এটা সৰুকৈ কাম কৰক, যিকোনো কাম কৰক। আপোনাৰ কিন্তু সেই ব্যৱসায়টো যদি আপুনি সঠিক মানুহৰ দ্বাৰা পৰিচালিত কৰিছে, আপোনাৰ ব্যৱসায় সঁচাকৈ এদিন বহুত ডাঙৰ হ'ব আৰু আপুনিও আন 10জন মানুহৰ কাৰণে আদৰ্শ হ'ব। আপুনি আন 10টা ফেমিলিক আপুনি ভাত দিব পাৰিব, আপুনি জীৱিকাৰ পথ মুকলি কৰি দিব পাৰিব, হয়নে নহয়? আমি কিছুমান কথা চিন্তা কৰিব লাগে যে আমি যেতিয়া ভাবোঁ যে এইখন গাঁৱত মই জন্ম ল'লোঁ, ইমান সৰু গাঁওখনেই কোনো ধৰণৰ সুবিধা নাই, একো নাই, এইটো নাই, সেইটো নাই, সেইটো কথা নহয়। আপুনি নিজকে গৰ্ব অনুভৱ কৰক যে আপুনি এখন তেনেকুৱা নিভাঁজ প্ৰাকৃতিক গাঁৱত জন্ম লৈছে আৰু সেই গাঁওখনে আপোনাক বহুত দিছে। আপোনাক যে এই পৃথিৱীখনৰ মুখ দেখুৱাইছে, এক সুন্দৰ প্ৰাকৃতিক বাতাবৰণৰ ভিতৰত আপোনাক ধুনীয়া এটি জীৱন দিছে, সুস্থ শৰীৰ দিছে, আপোনাক ইমান ধুনীয়া মৰমৰ মা দেউতা, মৰমৰ পৰিয়ালটিৰ মুখ দেখুৱাইছে। আপুনি ধন্যবাদ দিয়ক সেই গাঁওখনৰ নদী, জান জুৰি, পাহাৰ ভৈয়াম, আপোনালোকৰ অঞ্চলত থকা সকলো গছ গছনি আৰু প্ৰকৃতিক। আৰু
কথা হ'ল আমাক গাঁওখনে জন্ম দিলে ঠিক আছে, কিন্তু আমি মানৱ হিচাপে আমি সেই অঞ্চলটোত বসবাস কৰি আমাৰ গাঁওখনক আমি কি দিব পাৰিছোঁ সেইটো হৈছে পৰিচৰ্যাৰ বিষয়, আৰু সেইটো আমি চিন্তা কৰিবলগীয়া বিষয়। কাৰণ আমি যদি গাঁওখনে দিয়া সেই বিদ্যালয়ৰ শিক্ষা, মা দেউতাই দিয়া মৰম স্নেহ, ওচৰ চুবুৰীয়াৰ আদৰ সাদৰ লৈ ডাঙৰ হৈছোঁ, স্বাস্থ্যৱান হৈছোঁ, এতিয়া বাহিৰত ফুৰিছোঁ, কিন্তু সেই গাঁওখনৰ প্ৰতি আমাৰ থকা যিখিনি দায়বদ্ধতা, সেই দায়বদ্ধতাখিনি কোনে পালন কৰিব? আমিয়ে কৰিব লাগিব। আৰু সেইখিনি কৰিবলৈকে আমি অকণমান সামৰ্থৱানো হ'ব লাগিব, নহয় জানো? প্ৰথমতে আপুনি নিজকে টনকিয়াল কৰক, তাৰপিছত আপুনি, মোৰ ৰিকুৱেষ্ট এইটো আপোনালোকলৈ, মোৰ একদম সৰল মিনতি, যিমান পাৰে হয় আপুনি চহৰত ঘৰ মাটি লওক, আপোনাৰ সম্পত্তি গঢ়ক, আপুনি যিমান যি কৰে কৰক, কিন্তু আপোন গাঁওখনিক এৰি যাবলৈ পাৰিলে চেষ্টা নকৰিব। কাৰণ গাঁৱৰ মানুহবিলাকে সঁচাকৈ বহুত সহজ সৰল আৰু বহুত দুখ পায় অন্তৰত, যেতিয়া এজন ভাল ল'ৰা বা এজনী ছোৱালী গাঁওখনতেই ডাঙৰ হৈ, গাঁওখনতেই প্ৰতিষ্ঠিত হৈ যেতিয়া সেই গাঁওখনক এৰি গুচি যায় চহৰলৈ, সঁচাকৈ বহুত দুখ পায়। মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, সৰু থাকোঁতে আমাৰ গাঁৱৰ যেতিয়া ধুনীয়া ধুনীয়া আদৰ্শৱান মানুহবোৰ গাঁও এৰি চহৰলৈ গুচি গৈছিল, সঁচাকৈ মই বহুত কান্দিছিলোঁ। মোৰ এতিয়াও মনত পৰে, মই বহুত কান্দিছিলোঁ। মই বাইকত ধৰি মই টানি টানি ৰাখিছিলোঁ। মোৰ বহুত দুখ লাগিছিলে, আৰু মই সৰুৰ পৰাই কথাবিলাক অকণমান বেলেগতকৈ পৃথককৈ ভাবিছিলোঁ। মোক সঁচাকৈ যিসকলে চিনি পায়, সঁচা অন্তৰেৰে মোক বুজি পায়, তেওঁলোকে হয়তো জানে যে মই কথাবিলাক অকণমান বেলেগকৈ ভাবোঁ। গতিকে গাঁও বা চহৰক এৰি থৈ মানে চহৰখনলৈ যাওঁতে আপুনি গাঁওখনক এৰি থৈ নাযাব, পাৰিলে গাঁৱৰ ঘৰখনক আপুনি খুব ধুনীয়াকৈ ৰাখক। কাৰণ আজিকালি দেখা যায় যে বহুতো সম্ভ্ৰান্ত ঘৰৰ এতিয়াৰ অৱস্থা বহুত বেয়া। তেওঁলোকৰ থাকিবলৈ এটি ভাল ঘৰ নাই, বহিবলৈ এখন ভাল চকী বা বেঞ্চ নাই, য'ত নেকি আগৰ দিনত একদম ধনৱন্ত মানুহ আছিলে আৰু আধ্যৱন্ত মানুহ আছিলে, কাঠৰ ধুনীয়া ধুনীয়া ডিজাইনৰ চকী আছিলে তেওঁলোকৰ পূৰ্বপুৰুষৰ দিনত, কিন্তু এতিয়া তেওঁলোকৰ অৱস্থা বহুত তথৈবচ। কিন্তু চহৰৰ ঘৰ তেওঁলোকৰ ভাল হ'লেও আমি কিন্তু গুৰি পাহৰিব নালাগে। আমাৰ গাঁওখনে আমাৰ প্ৰথম পৰিচয়, সেই বস্তুটো আমি পাহৰিব নালাগে, হয়নে নহয় বাৰু? আমি এতিয়া টপিকটো আছিলে আমাৰ চাকৰি কৰা আৰু নকৰা, তাৰ পৰা অকণমান আৱেগিক হৈ আমি আমাৰ গাঁৱৰ দিশে গতি কৰিলোঁ, কিন্তু কথাখিনি একদম অপ্ৰিয় সত্য, আপোনালোকে মনত ৰাখিব। আৰু যদি পাৰে জীৱনত কিবা এটা নিজৰ উপাৰ্জনৰ পথ গঢ়িবলৈ চেষ্টা কৰক, লগতে আন 10জনৰ কথা ভাবি আপুনি আপোনালোকৰ সদায় দিনৰ যিটো কাৰ্যসূচী সেইটো আৰম্ভ কৰক। দেখিব আপুনি যেতিয়া আনৰ কথা চিন্তা কৰিব নহয়, আপোনাৰ কথা ভগৱানে এনেই চিন্তা কৰিব। আৰু আপুনি যেতিয়া বেলেগ 10জনক ভাত দিম বুলি ভাবিব নহয়, তেতিয়া আপুনি নিজৰ পেটৰ কথা, নিজৰ ঘৰখনৰ কথা চিন্তা নকৰে, তেতিয়া আপোনালোকৰ সেই চিন্তাটো কৰিব ভগৱানে। কাৰণ মানুহে যিদৰে ভগৱানৰ ওপৰত আশা কৰি থাকে, ঠিক তেনেদৰে ভগৱানেও কিছুমান প্ৰতিনিধিৰ আশাত থাকে যে এই মানুহখিনিক ভাল এটি পথ দেখুৱাব, বা এই মানুহখিনিক ভাল এটি ৰাস্তা দেখুৱাব, বা অকণমান চকুকেইটা মেলি চাবলৈ পোহৰ দিব। ঠিক তেনেকুৱা ভগৱানেও বিচাৰে যে কিছুমান মানুহে জ্ঞানেৰে জ্ঞানী হৈ অকণমান মানুহক পোহৰ বিলাওক। ঠিক সেই কামটোৱে আপুনি কৰক, আৰু আপুনিও হ'ব পাৰিব আপোনাৰ অঞ্চলৰ এজন আদৰ্শৱান মানুহ। গতিকে মোৰ এয়াই সৰল মিনতি। ভিডিঅ'টি যদি শেষলৈকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কথাখিনি যদি আপোনাৰ হৃদয় চুই গৈছে আপুনি ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে। বহুত বহুত ধন্যবাদ।